আচক মনুস্মৃতিত বিশ্বাসী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই সংসদৰ পবিত্ৰ মজিয়াত ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতা যিগৰাকী ব্যক্তিয়ে আধুনিক ভাৰতৰ নিৰ্মাতা হিচাপে আচলতে স্বীকৃতিপ্ৰাপ্ত হৈছিল সেই ব্যক্তিগৰাকীক বাবা চাহেব ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰক তেখেতে আচলতে এক প্ৰকাৰৰ উপহাস কৰি মন্তব্য কৰিছে। তেখেতে কৈছে যে আম্বেদকাৰৰ নাম লোৱা সলনি ভগৱানৰ নাম ল'লেহে মানুহে হেনো স্বৰ্গত স্থান পাব। গতিকে অমিত শ্বাহ ডাঙৰীয়াই এনেদৰে আচলতে মন্তব্য কৰি ভাৰতবৰ্ষৰ প্ৰতি তেখেতৰ আচলতে যি মনোভাৱ সেই মনোভাৱটো তেখেতে পোষণ কৰিছে। ভাৰতবৰ্ষৰ জনসাধাৰণৰ মনত ক্ষোভৰ সৃষ্টি কৰি ভাৰতবৰ্ষত যাতে এক প্ৰকাৰৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰি পেলাই তাৰ এক আচলতে তেওঁ চেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ পৰা এটা কথা স্পষ্ট হয়, এই অমিত শ্বাহ ডাঙৰীয়া সম্পূৰ্ণৰূপে এজন দেশদ্ৰোহী ব্যক্তি, যিজনে নেকি ভাৰতবৰ্ষৰ যিজন আচলতে স্বনামধন্য ব্যক্তি, ভাৰতবৰ্ষক আচলতে যিজনে আধুনিক ভাৰত হিচাপে নিৰ্মাণ কৰিছিল সেইজনকে যেতিয়া তেওঁ প্ৰকৃত সন্মান দিব নোৱাৰিলে, এই ব্যক্তিজনৰ আচলতে মন্ত্ৰী হৈ থকাৰ কোনো ধৃষ্টতা নাই। আচলতে এই আচলতে গৃহমন্ত্ৰীগৰাকীয়ে তেখেতৰ যি আচলতে পদমৰ্যাদা, এই পদমৰ্যাদাটো সম্পূৰ্ণৰূপে লাঘৱ কৰিছে। আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ আৰু আমি আইনৰ দ্বাৰস্থ হৈছোঁ তেওঁৰ বিৰুদ্ধে। আমি দেখিম যে আমি লক্ষ্য কৰিম যে অনাগত দিনবিলাকত এই চৰকাৰখনেই হওক বা এই প্ৰশাসন ব্যৱস্থাটোৱেই হওক কেনেদৰে এই ব্যক্তিজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰে।